ফ্লাইঅভাৰ আৰু মন্দিৰৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। আমাৰ এটা বন্ধু আছিল মনোজ পাল, তেওঁ আজিৰ পৰা এসপ্তাহ আগত দেখা পায় এইফালেদি ৰাতিপুৱা মৰ্ণিং ৱাক কৰাতে যে ইয়াতে মন্দিৰৰ চালিটো ভাঙি চিঙি আছে। তেতিয়া মোক অৱগত কৰে, অৱগত কৰাৰ পিছত মই আহিছিলোঁ। অহাৰ পিছত চাই মই সিদ্ধান্ত ল'লোঁ যে মন্দিৰটো বনাব লাগে বুলি। তাৰপিছত মই এটা ভিডিঅ' পষ্ট কৰিলোঁ। বহুত ৰাইজে ভিডিঅ'টো চাইছে, ভাইৰেল হ'ল। তাৰপিছত আমাৰ লিটন ঘোষ নৰ্থ বঙাইগাঁৱত থাকে, তেওঁ মোৰ লগত যোৱাকালি যোগাযোগ কৰিছে যে দাদা এনেকুৱা মন্দিৰটো আপুনি আৰু ময়ে লিড লৈ বনালে কিবা বেয়া হ'ব নেকি? মই ক'লোঁ নাই, বেয়াটো একো কথাই নাই, আমি মন্দিৰহে বনাম, আমাৰ ইয়াতে কোনো বেয়াৰ একো কথা নাই। আমি যোৱাকালি সন্ধিয়াৰ পৰা মন্দিৰটো বনোৱাৰ কাৰণে প্ৰস্তুত হ'লোঁ আৰু আজি আমি কাম ষ্টাৰ্ট কৰি দিছোঁ। বঙাইগাঁৱৰ ৰাইজৰ বিপুল সঁহাৰি আমি লাভ পাইছোঁ। আমি চবে, মোৰ বন্ধু বান্ধৱী সকলোৱে চবে সহায় কৰিছে, চবে টকা পইচা দি সহায় কৰি আছে আৰু সেই সহায়ৰ জৰিয়তে আমি এই মন্দিৰটো ৰিপেয়াৰিং কৰি আছোঁ। বহু পুৰণি মন্দিৰ এনেকৈ ভাঙি চিঙি আছে আৰু আমি ইয়াতে কোনো নতুন কনষ্ট্ৰাকশ্যন কৰা নাই। আমি জাষ্ট টিংপাতখিনি আৰু ৰংখিনিহে দিম, সেইখিনিয়ে আমাৰ মূল উদ্দেশ্য। জহৰ চন্দ্ৰ সিংহ তেওঁৱে এই মন্দিৰটো আজিৰ পৰা 30-35 বছৰ আগত তেওঁৱে স্থাপন কৰা, তেওঁৱে বনাইছে। সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ যে মন্দিৰটো যদি মানে এনেকৈ ভাঙি থাকে, আমি যিহেতু হিন্দু মানুহ, বেয়া লাগে। যিমানে যি নহওক ভোলে বাবাৰ এনেকৈ পানীত ভিজি থাকিব, সন্মুখত বাৰিষা আছে, সেইটো এটা আস্থাৰ বিষয়। এক্সিডেণ্টৰ যিটো বেপাৰ, এক্সিডেণ্টৰ লৈ বা ব্ৰিজটো লৈ আমাৰ মন্দিৰটো এইটোৰ লগত এইটো কম্পেয়াৰ নহয়। তাৰমানে আমি যদি আগতেও দেখা পালোহেঁতেন যে ইয়াতে এটা মন্দিৰ আছে, সঁচাকৈ আমি ইয়াতে আহি আমি ছেম আজি যিটো প্ৰচেছ কৰি আছোঁ এইটো কৰিলোহেঁতেন। তাৰমানে আপোনালোকে প্লিজ মানুহক ভুল ৰাস্তাত লৈ নাযাব। ইমান দিন আমাৰ চকুত এই মন্দিৰটো পৰা নাছিলে, ঠিক এতিয়া কথাটো হ'ল যেতিয়া নেকি এক্সিডেণ্টবোৰ হোৱাৰ পিছত আমাৰ প্ৰশাসনে এই গছখিনি যেতিয়া নেকি অলপ কাটাৰ পিছত আমি দেখা পালোঁ ইয়াতে এটা মন্দিৰ আৰু এটা শিৱলিংগ আছে। তাৰপিছত আমাৰ মাথাত আহিল যে না, এইটো আমি পূজা কৰিব লাগে। টিনপাত পূৰা অৱস্থা বেয়া আছিলে মন্দিৰটোৰ, তো অলৰেডি আমি টিনপাত লগালোঁ। কালি আমাৰ আৰু কাম আছে। অলৰেডি আগৰ পৰাই এই মন্দিৰটো আছিলে, আমি জাষ্ট ওপৰৰ টিনপাতবিলাক লগাই মন্দিৰটো আমি অলপ চাফ চিকুণ কৰি আমি পূজা কৰিম। তো এতিয়া জোৱাৰ আড্ডা বা গাঞ্জা এইবোৰ কথা চাওক, এইবোৰ প্ৰশাসনৰ কাম। প্ৰশাসনে ক'ত কি জোৱা হ'ব, ক'ত কি ড্ৰাগছৰ চলিব, এইবিলাক প্ৰশাসনে চাব। এতিয়া কথাটো আহে যে আমি ইয়াতে পূজাটো কিয় কৰি আছোঁ। চাওক, এইটো আগৰ পৰাই কিছুমান মানুহে ভুল কথা কৈ মানুহক এটা ভুল ৰাস্তাত লৈ যাই আছে। তো এইটো একেবাৰে ভুল, বিতৰ্ক কৰিব নালাগে। চাওক, স্পীড ব্ৰেকাৰ লগাব লাগে, এইটো ডিচি অৱগত, ডিচি এইটো কৰিব, এইটো ডিচিৰ কাম। এতিয়া কথাটো হ'ল আমি নিজে যদি সতৰ্ক থাকোঁ যে স্পীডটো আমি কমাই দিম, কাৰণ স্পীড কণ্ট্ৰলটো আমাৰ হাতত, আমি অলপ কমাই যাম, তেনেহ'লে এক্সিডেণ্ট দুৰ্ঘটনা কমি যাব, নহ'ব। আৰু চাওক, এই যে আমাৰ মন্দিৰটো লৈ যিটো বিতৰ্ক হৈ আছে, একচুৱেলি আমি হিন্দু মানুহ, এইটো বিতৰ্ক কৰিব নালাগে। আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে 7 তাৰিখত আহক, আমি একেলগে পূজা আগবঢ়াম। আপোনালোকে আমাক ছাপোৰ্ট কৰক। অলৰেডি আমাৰ বঙাইগাঁওবাসী ৰাইজে যথেষ্ট আমাক সহায় কৰিছে আৰু কৰি আছে আৰু কৰিব। তো এইকাৰণে প্লিজ বিতৰ্ক নকৰিব, বি পজিটিভ। আপোনালোকে 7 তাৰিখত আহক, আমি আপোনালোকক বঙাইগাঁওবাসীক নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। 35 বছৰ পুৰাণা, 35 পূজাটো সেই কৰি থাকোঁ বেয়া চিংৰাগিলা আহি আমাৰ ভাঙি লৈ যায় মন্দিৰটা। সেইকাৰণে আহিব ভয় লাগে। মইতো এই মন্দিৰটাতো চৰে গিৰিগিলা উলিয়াই ভাঙি লাগিছে। ব্ৰিজৰ বহুত আগত মই অকলে বনাইছোঁ। জহৰ চন্দ্ৰ সিংহ, থাকাৰে ভিটা। ব্ৰিজ হোৱাৰ আগতে আমাক ইয়াৰ পৰা উলিয়াই দিছে ভাঙি ঘৰ।